কংগ্ৰেছৰ পিছত এবাৰ আপ অসমতো খহনীয়া উপসভাপতি জিতুল ডেকা ৰাজ্যিক মুখপাত্ৰ সুশান্ত নাথৰ পদত্যাগ দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পদৰ পৰাও পদত্যাগ কৰাৰ কথা জনালে দুয়োগৰাকী নেতাই আজি দুয়োজন নেতাই বিজেপিত যোগদানৰ সম্ভাৱনা আছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি পুনৰবাৰ জনাইছো লোকসভা নিৰ্বাচনৰ পূৰ্বে আপত মুখ্য মাঘাত কংগ্ৰেছৰ পিছত এবাৰ আপ অসমতো খহনীয়াৰ সৃষ্টি হৈছে উপসভাপতি জিতুল ডেকা ৰাজ্যিক মুখপাত্ৰ সুশান্ত নাথৰ পদত্যাগ দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰাৰ কথা জনালে দুয়োগৰাকী নেতাই আজি দুয়োজন নেতাই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আমি পুনৰবাৰ জনাইছো লোকসভা নিৰ্বাচনৰ পূৰ্বে আপত মুখ্য মাঘাত কংগ্ৰেছৰ পিছত এবাৰ আপ অসমত খহনীয়াৰ সৃষ্টি হৈছে আপৰ উপসভাপতি জিতুল ডেকা ৰাজ্যিক মুখপাত্ৰ সুশান্ত নাথৰ পদত্যাগ দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰাৰ কথা জনাইছে আপৰ দুয়োগৰাকী নেতাই আজি দুয়োজন নেতাই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কালিৰ দিনটো যেহেতু আপৰ নেতৃত্বই বিভিন্ন ধৰণে ক্ষোভ উজাৰিছিল আৰু দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত এইটোৰ পিছত হিতু দলৰ নেতা কৰ্মীসকলে নিজৰ দল ত্যাগ কৰি নিজৰ দলৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি বিজেপি দলত যোগদান কৰি আহিছে আৰু শেহতীয়াকৈ আপৰ উপসভাপতি জিতুল ডেকা ৰাজ্যিক মুখপাত্ৰ সুশান্ত নাথেও দলীয় তেওঁলোকৰ ভিতৰুৱা কণ্ডলৰ বাবে হওক বা প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ ফলতেই হওক তেওঁলোকে এবাৰ পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক মিতালী কোঁৱৰ আছে হয় মিতালী পোনে পোনে আপোনাৰ ওচৰলৈ আহিছো শেহতীয়াকৈ যিহেতু লোকসভা নিৰ্বাচনৰ দিনো চমু চাপি আহিছে কিন্তু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এইজনৰ পিছত সিজন অন্যান্য দলৰ নেতা কৰ্মীসকলে বা দলীয় নেতৃত্বই দল ত্যাগ কৰাৰ এক ঢৌ দেখিবলৈ পোৱা গৈছে ৰাজ্যত আৰু শেহতীয়াকৈ আপৰ এই দুয়োজন উপসভাপতি আৰু সুশান্ত বৰা মুখপাত্ৰ দুয়োগৰাকীয়ে দল ত্যাগ কৰিছে আৰু বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে সবিশেষ আপুনি কি জনাব হয় আশংকা আজি আটাইতকৈ আসলতে গুৰুত্বপূৰ্ণ দিন যেহেতু আজি লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু আজিৰ দিনটোতে দেখা পোৱা গৈছে যে আপ অসমত খহনীয়াৰ যেহেতু উপসভাপতি জিতুল ডেকা আৰু মুখপাত্ৰ সুশান্ত কুমাৰ নাথে পদত্যাগ কৰিছে আৰু তাৎক্ষণিকভাৱে 11 বজাত আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত দুয়োগৰাকীয়ে যোগদান কৰিব কিন্তু দেখা পোৱা গৈছিল যে বিভিন্ন সময়ত এইগৰাকী জিতুল ডেকাই বিজেপিৰ বিৰুদ্ধে খৰব হৈ উঠিছিল আৰু বিশেষকৈ সুশান্ত কুমাৰ নাথ ৰাজ্যিক মুখপাত্ৰ আপৰ যিগৰাকী তেওঁলোকে মুখ্যমন্ত্ৰী কঠোৰ ভাষাৰে সমালোচনা কৰিছিল আৰু বিজেপিক সমালোচনা কৰিছিল আৰু এই দুয়োগৰাকীয়ে আজি দেখা পোৱা গ'ল যে পদত্যাগ কৰিলে আৰু তাৰ পিছতেই দেখা পোৱা গ'ল যে সন্মুখত যেহেতু নিৰ্বাচন আছে আৰু আজি ততাতৈয়াকৈ তেওঁলোকে বিজেপিত যোগদান কৰিব আৰু বিশেষকৈ দেখা পোৱা গৈছে যে যি বিৰোধী ঐক্য মঞ্চৰ যি আসন বুজাবুজি লৈ যিহেতু সংঘাত তেওঁলোকৰ মাজত আভ্যন্তৰীণ কণ্ডল আৰু তাৰ পৰিণতিতে এই দুয়োগৰাকীয়ে পদত্যাগ কৰা বুলি সকলোৱে অৱগত কৰিছে যেহেতু তেওঁলোকে যেনে ধৰণে আশা কৰিছিল তেওঁলোকৰ নিজৰ দলত থাকি তেওঁলোকে যি গুৱাহাটীৰ দৰে যিটো সমষ্টি সেই সমষ্টিটোৰ প্ৰাৰ্থিত্বও তেওঁলোকে প্ৰত্যাহাৰ কৰি তেওঁলোকে ডিব্ৰুগড়ৰ লগতে তেজপুৰ সমষ্টিৰ তেওঁলোকে আসন বিচাৰিছিল কিন্তু এতিয়ালৈকে বিৰোধী ঐক্য মঞ্চই তেওঁলোকক দিয়া নাই আৰু তাকে লৈ তেওঁলোকৰ ভিতৰ ভাগত যথেষ্ট আচলতে আভ্যন্তৰীণ কণ্ডলে দেখা দিছে আৰু তাৰে পৰিণতিত যি জিতুল ডেকা উপসভাপতি আৰু সুশান্ত কুমাৰ নাথ ৰাজ্যিক মুখপাত্ৰ তেওঁলোকে এই সকলোখিনি মানি ল'ব পৰা নাই আৰু তাৰ বাবে ইতিমধ্যে তেওঁলোকৰ যি দলৰ আভ্যন্তৰীণ কণ্ডল কাৰো কথা কোনেও নুশুনে তেওঁলোকৰ মতৰ অমিল আৰু তাৰ পৰিণতিতে আজি যিহেতু এনেধৰণে পদত্যাগ কৰা দেখা পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে যি সময়ত শাসকীয় দলে চলে কলে কৌশলে 14খনকৈ আসন তেওঁলোকে দখল কৰাৰ বাবে তৎপৰ হৈ পৰিছে সেই সময়তে দেখা পোৱা গৈছে যে যিসমূহ বিৰোধী দল আছে সেই দলসমূহত কিন্তু খহনীয়াৰ সৃষ্টি হৈছে দেখা পোৱা গৈছে যে কংগ্ৰেছত যেনেধৰণে এজনৰ পিছত আন এজনে পদত্যাগ কৰি গোটেই ভিতৰ ভাগত আভ্যন্তৰীণ কণ্ডলৰ সৃষ্টি হৈছে বা দলটো দুৰ্বল হৈ গৈ আছে ঠিক তেনেধৰণে আপ অসম বিশেষকৈ নতুন অসমত আৰু অসমত এই নতুন দলটোৱে কোনো ধৰণৰ তেওঁলোকৰ যি সাংগঠনিক ভেটি সুদৃঢ় কৰিব পৰা নাই কিন্তু যিকেইজনে দায়িত্ব লৈ আছিল সেই কেইজনেও এটা এটাকৈ এনেধৰণে পদত্যাগ কৰি আছে গতিকে অনাগত সময়ত অৰ্থাৎ সন্মুখত যি লোকসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত প্ৰাকখনত এনেধৰণে যি খহনীয়াৰ সৃষ্টি হৈছে তাৰ পৰিণতিত আসলতে ফলাফল কি হ'ব বিৰোধী ঐক্য মঞ্চৰ বা বিৰোধী ঐক্য মঞ্চই কেনেধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেইটো আটাইতকৈ ডাঙৰ কথা কিন্তু আজিৰ তাৰিখত ক'ব লাগিব যে
শাসকীয় দলৰ প্ৰতি সকলোৱে আকৃষ্ট হৈ সকলো যেতিয়া দৌৰ মাৰিছে ঠিক তেনেধৰণে কিন্তু এই যি বিজেপি দল সেই বিজেপি দলে তেওঁলোককো আদৰি লৈছে কিন্তু পৰৱৰ্তী সময়ত শাসকীয় দলে এইসকলক কেনেকুৱা কি দায়িত্ব দিব সেইটো আটাইতকৈ ডাঙৰ কথা কিন্তু মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সবিশেষ জনোৱাৰ বাবে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো কংগ্ৰেছৰ পিছত এবাৰ আপ অসমতো খহনীয়াৰ সৃষ্টি হৈছে উপসভাপতি জিতুল ডেকা ৰাজ্যিক মুখপাত্ৰ সুশান্ত নাথে পদত্যাগ কৰিছে প্ৰাথমিক সদস্য পদৰ পৰা দুয়োগৰাকীয়ে পদত্যাগ কৰিছে আৰু আজিৰ দিনটোতে দুয়োগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে